Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 40 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজি প্ৰথম প্ৰশ্ন হৈছে টি সিটি অফ ইণ্ডিয়া ইজ নউন এজ ভাৰতৰ চাহৰ চহৰ বুলি কোনখন চহৰক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন বি ডিব্ৰুগড়। ডিব্ৰুগড় চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন পুংচলাম ইজ এ ফল্ক ডান্স অফ হুইচ ষ্টেট? পুংচলাম কোনখন ৰাজ্যৰ লোকনৃত্য? শুদ্ধ উত্তৰ হ'ব অপচন এ মণিপুৰ। পুংচলাম মণিপুৰ ৰাজ্যৰ লোকনৃত্য হয়। নেক্সট কুৱেশ্যন দ্য বাৰ্থ প্লেচ অফ গৌতম বুদ্ধ ৱাজ এট? গৌতম বুদ্ধৰ জন্মস্থান কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ লুম্বিনী। গৌতম বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী। তেওঁ জ্ঞান লাভ কৰিছিল বোধগয়াত। তেওঁ প্ৰথম উপদেশ দিছিল সাৰনাথত আৰু তেওঁৰ মৃত্যু হৈছিল কুশীনগৰত। নেক্সট কুৱেশ্যন মলয়ালম ইজ এ অফিচিয়েল লেংগুৱেজ অফ হুইচ ষ্টেট? মলয়ালম কোনখন ৰাজ্যৰ চৰকাৰী ভাষা? শুদ্ধ উত্তৰ হ'ব অপচন চি কেৰালা। মলয়ালম কেৰালা ৰাজ্যৰ চৰকাৰী ভাষা। নেক্সট কুৱেশ্যন দ্য ফেমাছ কোনাৰ্ক ছান টেম্পল ইন ওড়িশা ৱাজ বিল্ট বাই হুইচ কিং? ওড়িশাৰ বিখ্যাত কোনাৰ্ক সূৰ্য মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ নৰসিংহদেৱ ফাৰ্ষ্ট। ওড়িশাৰ বিখ্যাত কোনাৰ্ক সূৰ্য মন্দিৰ নৰসিংহদেৱ প্ৰথমে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰিবিউটৰী অফ ৰিভাৰ ইণ্ডাছ? নিম্নলিখিত কোনটো সিন্ধু নদীৰ উপনদী হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি ব্যাস নদী। সিন্ধু নদীৰ উপনদী কেইটা হৈছে ৰাভি, ব্যাস আৰু সতলেজ। নেক্সট কুৱেশ্যন হু ইজ দ্য ডাইৰেক্টৰ অফ আছামিজ ফিল্ম ৰঘুপতি? অসমীয়া চলচ্চিত্ৰ ৰঘুপতিৰ পৰিচালক কোন? শুদ্ধ উত্তৰ হ'ব অপচন বি সুব্ৰত কাকতি। সুব্ৰত কাকতি অসমীয়া চলচ্চিত্ৰ ৰঘুপতিৰ পৰিচালক হয়। নেক্সট কুৱেশ্যন এন্থোলজি ইজ দ্য ষ্টাডি অফ? এন্থোলজি কিহৰ অধ্যয়ন হয়? শুদ্ধ উত্তৰ হ'ব অপচন ডি ফুল। এন্থোলজি ফুলৰ অধ্যয়ন হয়। নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইজ লোকেটেড এট? ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি বেংগালুৰুত। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ মন্থলি মেগাজিন? প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণোদয়। অৰুণোদয় প্ৰথম অসমীয়া মাহেকীয়া আলোচনী আৰু এই আলোচনীখন প্ৰকাশিত হৈছিল 1846 চনত। নেক্সট কুৱেশ্যন দ্য টাৰ্ম ডলফিন কিক ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ডলফিন কিক শব্দ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন বি সাঁতোৰ। ডলফিন কিক শব্দ সাঁতোৰ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন হুইচ শিখ গুৰু এষ্টাব্লিছ দ্য খালছা পন্থ? কোনজন শিখ গুৰুৱে খালছা পন্থ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি গুৰু গোবিন্দ সিং। গুৰু গোবিন্দ সিঙে খালছা পন্থ প্ৰতিষ্ঠা কৰিছিল। তেওঁ দশম আৰু অন্তিম শিখ গুৰু আছিল। নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল গিভছ দ্য প্ৰেচিডেণ্ট দ্য পাৱাৰ টু ডিছল্ভ দ্য লোকসভা? কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে? শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্টিকল 85। সংবিধানৰ 85 নং অনুচ্ছেদে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে। নেক্সট কুৱেশ্যন বাৰে চহৰীয়া ভাওনা ইজ চেলিব্ৰেটেড ইন? বাৰে চহৰীয়া ভাওনা ক'ত উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ জামুগুৰিত। শোণিতপুৰ জিলাৰ জামুগুৰিত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন ৰফ ইজ দ্য ফল্ক ডান্স অফ হুইচ ষ্টেট? ৰফ কোনখন ৰাজ্যৰ লোকনৃত্য হয়? শুদ্ধ উত্তৰ হ'ব অপচন চি জম্মু কাশ্মীৰৰ। নেক্সট কুৱেশ্যন হুইচ চিটি ইজ নউন এজ দ্য ডায়মণ্ড চিটি অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন এ চুৰাট। চুৰাট চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য ৱৰ্ড সত্যমেৱ জয়তে টেকেন ফ্ৰম? সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মুণ্ডক উপনিষদ সত্যমেৱ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন হুইচ ডিজিজ ইজ নট কজড বাই ভাইৰাছ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি টাইফয়েড টাইফয়েড বেমাৰ ভাইৰাছৰ বাবে নহয় নেক্সট কোৱেশ্চন নাগালেণ্ড বিকাম দ্য 16th ষ্টেট অফ ইণ্ডিয়া ইন দ্য ইয়াৰ নাগালেণ্ড কেতিয়া ভাৰতৰ ষষ্ঠ ৰাজ্য হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1963 1963 চনত নাগালেণ্ড ভাৰতৰ ষষ্ঠ ৰাজ্য হৈছে লাষ্ট কুৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ নিম্নলিখিত কোনখন ইউৰোপৰ আটাইতকৈ দীঘল নদী শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভলগা ভলগা নদী ইউৰোপৰ আটাইতকৈ দীঘল নদী হয় ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হুইচ ইজ দ্য কালচাৰেল কেপিটেল অফ আছাম অসমৰ সাংস্কৃতিক ৰাজধানী কোনখন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী হয় আজিৰ প্ৰশ্ন ইন হুইচ ইয়াৰ গান্ধীজী লাঞ্চ দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট কোন বছৰত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল অপশ্যনছ হৈছে 1920 1919 1930 1922 এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক